মোৰ নাম ৰাজকুমাৰ কলিতা। মোৰ পেচেণ্ট বিশ্বজিৎ ডেকা, মোৰ ফুলশালী সম্পৰ্ক ফুলশালী হয়। তেখেত বৰ্তমান এতিয়া স্বাগত হস্পিটেলত চিকিৎসাধীন হৈ আছে। তেখেতৰ পেনক্ৰাইটিছৰ প্ৰব্লেম পেটৰ। আজি 2 সপ্তাহমান আগতে তাৰ মানে পেটৰ পেইন আৰম্ভ হৈছিল। সি থাকে আপোনাৰ হলৌচৌকা, মঙলদৈ হলৌচৌকাৰ ঘৰ। বহুত দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আৰু মাকৰ একমাত্ৰ ল'ৰা। গতিকে তাৰ যেতিয়া পেইন ষ্টাৰ্ট হ'ল, আমি ততালৈকে তাক মঙলদৈৰ চিভিল হস্পিটেলত এডমিট কৰালোঁ। তাতে দুদিনমান থকাৰ পিছত সি অকণমান ভাল পালে। ভাল পোৱাৰ পিছত তাক ডিছচাৰ্জ দি লৈ আহিলোঁ। তাৰপিছত যোৱা শনিবাৰে ৰাতিপুৱা তাৰ অলপ পেইনটো অলপ বেছি হ'ল। বেছি হোৱাৰ লগে লগে আমি ইমিডিয়েট তাক GMC-লৈ লৈ অহা হৈছে। লৈ অহাৰ পিছত তাক GMC-ত এডমিট কৰোঁ এমাৰ্জেঞ্চি ছেকশ্যনত। তাতে ডক্টৰ চিকিৎসা নাৰ্ছবিলাকে যথেষ্টখিনি কষ্ট কৰি তাক মানে বেমাৰটো ভাল কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকে মানে ইমান এটা ভাল কৰিব নোৱাৰিলে। তাৰপিছত লগালগ আমি তাৰ পৰা ডিছচাৰ্জ লৈ পেলাই গুৱাহাটীৰ স্বাগত হস্পিটেলত তাক এডমিট কৰিবলৈ মানে বাধ্য হ'লোঁ আৰু। তাক ফাৰ্ষ্টতে এমাৰ্জেঞ্চিত এডমিট কৰালোঁ। তাৰ পৰা তেওঁলোকে পৰীক্ষা কৰি পেলাই তাক ICUত এডমিট কৰালে। যোৱা সোমবাৰৰ পৰা আজিলৈকে সি এতিয়াও ICUতেই আছে। অলপ স্বাস্থ্য উন্নতি হৈছে যদিও এটা প্ৰব্লেম আমাৰ হাতত আহি পৰিছে যে বিশ্বজিতৰ আৰ্থিক অৱস্থা বহুত বেয়া। চ' হস্পিটেলৰো ব্যয় অলপ দিনতকৈ বেছি হৈ আহিছে। গতিকে আমাৰ হাতত একো মানে বিকল্প নোহোৱা হৈ আহি পৰিছে আৰু তাৰ সহায় কৰিবলৈ মানে ময়ে একমাত্ৰ মানুহ আৰু। চ' আপোনালোকৰ NKTVৰ মাধ্যমেৰে মই ৰাইজক অনুৰোধ কৰিছোঁ, ৰাইজক এটা মানে ৰিকুৱেষ্ট পঠাইছোঁ যেন তেওঁলোক আগবাঢ়ি আহি মোৰ পেচেণ্ট বিশ্বজিৎ ডেকাক অলপ আৰ্থিকভাৱে সহায় কৰে। তাৰোপৰি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো বিনম্ৰ অনুৰোধ কৰিছোঁ যেন তেখেতে মোৰ পেচেণ্ট বিশ্বজিৎ ডেকাক আৰ্থিকভাৱে সহায় আগবঢ়ায়। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে শৰ্মা ছাৰৰ ওপৰতে তেখেতে মোৰ পেচেণ্ট বিশ্বজিৎ ডেকাক সহায়ৰ হাত আগবঢ়াব। কাৰণ তেওঁ আগতেও বহুতখিনি মানুহক, দুখীয়া দৰিদ্ৰ মানুহক তেখেতে সহায় আগবঢ়াইছে। তেখেতৰ ওপৰত আমি সম্পূৰ্ণ আশাবাদী। গতিকে মোৰ সম্পূৰ্ণ মানে বিশ্বাস যে তেখেতে সহায় আগবঢ়াব।